আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ বিদায় সভাৰ ভাষণ। এই ভিডিঅ'টো পঞ্চম শ্ৰেণীত পঢ়া, অষ্টম শ্ৰেণীত পঢ়া আৰু দশম শ্ৰেণীত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয়। বিদায় সভাত তোমালোকে এনেদৰে চমুকৈ ভাষণ তোমালোকে ক'ব পাৰা। বহুত বেছি দীঘলীয়াকৈ দিয়া নাই, একেবাৰে চমুকৈ দিছোঁ। ঠিক আছে, চাই যোৱা। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সন্মানীয় সভাপতি তথা আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে সভাত উপস্থিত থকা বন্ধু-বান্ধৱীসকল তথা মৰমৰ ভাইটি-ভণ্টিসকল। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ মোক দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে, আৰু যদি মোৰ বক্তব্যত কিবা ভুল হয় নিশ্চয় ক্ষমা কৰি দিব। এই সভাখন হ'ল বিদায় সভা, অৰ্থাৎ আজি ডেছ শ্ৰেণীৰ। ইয়াতে যিটো তোমালোকে খালী ঠাই দেখা পাইছা, এই খালী ঠাইত যদি তোমালোকে পঞ্চম শ্ৰেণীত পঢ়ি আছা পঞ্চম লিখিবা, অষ্টম শ্ৰেণীত পঢ়িলে অষ্টম শ্ৰেণী লিখিবা আৰু দশম শ্ৰেণীত পঢ়িলে দশম শ্ৰেণী। ঠিক আছে, এই সভাখন হ'ল বিদায় সভা, অৰ্থাৎ আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ এইখন বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিন। মনত বহুত দুখ আজি, কাৰণ বিদায় মানেই হৈছে কষ্ট, যন্ত্ৰণা আৰু বিষাদ। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ যিদিনা মই প্ৰথম এই বিদ্যালয়খনলৈ আহিছিলোঁ। সিদিনা মনটো ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন বিদ্যালয় ত্যাগ কৰোঁ বুলি মনলৈ আহিলে মনৰ ভিতৰত অশ্ৰু নিগৰিব খোজে। আজি বৰকৈ মনত পৰিছে মৰমৰ ছাৰ বাইদেউৰ লগত পঢ়া শুনা, খেল ধেমালি আৰু দুষ্টালি কৰা দিনবোৰলৈ। এই চকতে মোৰ তথা আমাৰ আদৰণীয় শিক্ষাগুৰুসকললৈ জনাইছোঁ অলেখ অযুত ধন্যবাদ। ছাৰ বাইদেউসকল, মই আপোনালোকক ধন্যবাদ জনাই আপোনালোকৰ কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। আপোনালোকে আমাক যিমানখিনি জ্ঞান দিছে সেইখিনি সদায়ে অতুলনীয়। কিজানি আজিৰ পৰা আৰু আপোনালোকক আগৰ দৰে লগ নাপাম। আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক মনত স্মৰণ কৰিম। সদৌশেষত মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলৰ সুস্থতা তথা দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সমাপ্ত কৰিছোঁ। ধন্যবাদ। তোমালোকে এনেদৰে লিখি ল'ব পাৰা, আৰু যিসকল ছাত্ৰ ছাত্ৰীক ইয়াৰে PDF-সমূহ লাগে বা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰসমূহ লাগে বা কুৱেশ্যন পেপাৰসমূহ লাগে, ডিছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF-সমূহ পাবা। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।